লামডিং সমষ্টিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ যেকেইজন বিধায়ক আছে অলৰেডিতো শিবুদা ইয়াত কাম কৰি আছে লগত আমাৰ এজন এজন কৰি যেকেইটা সমষ্টিৰ পৰা আমাৰ দলীয় কাৰ্যকৰ্তা এবং ৰাইজ যাব তাৰ কাৰণে এজন এজন কৰি কাৰ্যকৰ্তাত কামত লগাইছে কালিৰ পৰা আমি শিবুদাৰ লগত আছো শিবুদা ধুনীয়াকে ভাল ব্যৱস্থাত কালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী আপোনালোকে জানে যে কাজিৰঙা কৰিডৰটো শিলান্যাস কৰিব ভূমি পূজন হ'ব আৰু এই ভূমি পূজনত সাক্ষী থাকাৰ কাৰণে আমাৰ লামডিং সমষ্টিৰ পৰা প্ৰায় ৫,০০০ৰ ওপৰত ৰাইজ যাব আৰু এই ৰাইজ যোৱাৰ ব্যৱস্থাটো আমাৰ শিবুদা চাই আছে আৰু শিবুদাৰ লগত ময়ো কালিৰ পৰা যাতে ধুনীয়াকৈ যায় গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে স্বপ্ন বিকশিত আসাম আপোনালোকে দেখিছে এই ৫ বছৰত যদি দেখো আসামৰ নাম বহুত উজ্জ্বল কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এটা টাইম আছিলে নৰ্থ ইষ্টৰ কোনো মুখ্যমন্ত্ৰী বা নৰ্থ ইষ্টৰ লিডাৰবিলাকত লৈ অল অভাৰ ইণ্ডিয়াত কোনো জেগাত আপোনালোকে দেখিব আগত চৰ্চা নকৰিছিলে আৰু আজিৰ দিনত যদি দেখি ৫ বছৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী উন্নয়নৰ ক্ষেত্ৰত হওক বা নেশ্যনেল লেভেলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা জায়গা বনাইছে বিশেষ কৰি যদি আমি দেখো আৰু ২-৩ বছৰৰ পৰা কিবা এটা ছাৰ্ভে হ'লে আসামৰ মুখ্যমন্ত্ৰীত ১ নম্বৰ ৰাখে ছাকচেছফুল মুখ্যমন্ত্ৰী হিচাপে উন্নয়নৰ ক্ষেত্ৰত ১ নম্বৰত ৰাখে তাৰ কালি আৰু এটা প্ৰমাণ যে প্ৰায় আমাৰ শিবুদা যেনেকৈ ক'লে 6,000 এবাভ পইচাত এটা ধুনীয়া কাজিৰঙা কৰিডৰ হ'ব আৰু এই কৰিডৰৰ সাক্ষী আমি সব থাকিম মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ এবং মাননীয় প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদে আসাম আৰু যাতে উন্নয়ন হয় তাৰ কাৰণে আমি সব লাগি আছো প্ৰধানমন্ত্ৰী আহি গ'ল অসমত আমাৰ তেজস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধা নৰেন্দ্ৰ মোদী আজি আহি গ'ল আজি গুৱাহাটী বাগুৰুম্বা নৃত্য যোনটো গিনিজ বুকত ৰেকৰ্ড কৰিব গৈ আছে আগত বিহু বিহুতি কৰিল ইয়াৰ পিছত ঝুমুৰি নৃত্য হ'ল আৰু আজি হৈ আছে বাগুৰুম্বা আৰু অহাকালি আমাৰ ডাঙৰ এটা এচিভমেণ্ট আমাৰ প্ৰধানমন্ত্ৰীৰ যোগেদি আমাক কাজিৰঙা যোনটো কৰিডৰ এভাব 6,000 crore এটা সপোন দেখা যেন এটা বিষয় আমি কালি পাম আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী তথা অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীৰ যোগেদি এইটো অপেনিং হ'ব সেইকাৰণে আমাৰ এটা দায়িত্ব আছে যিহেতু প্ৰধানমন্ত্ৰী মহোদয় আহিব মুখ্যমন্ত্ৰী মহোদয় আহিব আমাৰ লামডিং সমষ্টিৰ পৰা আমাৰ দলৰ কাৰ্যকৰ্তাক মাতা হৈছে আমি এতিয়া এৰেঞ্জমেণ্ট কৰি আছোঁ গাড়ীবিলাক প্লেচমেণ্ট দি আছোঁ অহাকালি আমাৰ যিসকল দলৰ সতীৰ্থ সমাজৰ সতীৰ্থ দেশৰ সতীৰ্থ তেওঁলোকে অহাকালি যাব সেই ব্যৱস্থাপনা আমি কৰি আছোঁ আৰু আমাৰ লগত আছে আমাৰ এজন মোৰ ভাতৃপতি মোৰ কলিগ ৰাতাবাৰী সমষ্টিৰ বিধায়ক সন্মানীয় বিজয় মালাকাৰ মহোদয় মোৰ ভাতৃপতি দীপক দে মহোদয় আমাক বহুত দলৰ সতীৰ্থসকল আছে আমি এইকেইটা দিন কেৱল এটা আমাৰ লক্ষ্য যে আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী আহিব আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিগত ৫টা বছৰ বহু ধৰণৰ সপোন দেখা কামবিলাক আমি পাইছোঁ আৰু অহাকালি চাগে আৰু এটা সপোন আমি উপনীত হ'ম আৰু আজি আমাৰ বাগুৰুম্বা নৃত্য চলি আছে তাকে আমাৰ অসমৰ কাৰণে গৌৰৱ বুলি মই ভাবোঁ ইমান আপোনাৰ সমষ্টিৰ পৰা কিমান মানুহ যাব এটা কৈছে ৫,০০০-৬,০০০ যিমান পৰা যায় লামডিং সমষ্টিৰ পৰা সকলো সমষ্টিৰ পৰা নিয়াৰে যিবিলাক সমষ্টিবিলাক আছে কতবা ৫,০০০ কতবা ৭,০০০ কতবা ১০,০০০ লামডিংৰ পৰা আমি এবাৰ ফেক্টৰীত আমি দলৰ সতীৰ্থসকল যাব অহাকালি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221